খোৱা আৰু বুঢ়া চাপৰিত আহিলোঁ আৰু আহি এটা কথা ভাল লাগিলে যে 1983 চনত ইয়াতে প্ৰায় 50-60টা গড় আছিলে। পিছত সেই গড়সমূহ মানে গড় চিকাৰীয়ে মাৰিলে কিছু গড়, তাৰপিছত বাকী গড়খিনি ইয়াৰ পৰা আকৌ গুচি গ'ল। এতিয়া আজি আমাৰ যিটো এভিকশ্যন হৈ গ'ল অলপতে, এভিকশ্যনটো হোৱাৰ পিছত এতিয়া আমাৰ বুঢ়া চাপৰিত যিটো এভিকশ্যন হ'ল, সেই এভিকশ্যনটো হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ইয়াতে মানুহে প্ৰত্যক্ষ কৰিছে যে 3টা গড় ইয়ালৈকে আহিছে। তাতকৈ হয়তো বেছিও হ'ব পাৰে, চাৰ্ভেত ওলাব। আৰু 10টা বাঘ আছে ইয়াতে, আৰু তাৰ উপৰিও হৰিণা আছে ইয়াতে, যিটো হৰিণা একচুৱেলি কাজিৰঙাতে পোৱা যায়, সেই হৰিণাটো ইয়াত আছে। গতিকে এই অঞ্চলত এটা ভাল খবৰ আৰু আছে যে ইয়াতে যি বিলটো আছে, বিল এখন আছে, তো বিলখনত মানে বিভিন্ন প্ৰজাতিৰ চৰাই বিভিন্ন ঠাইৰ পৰা আহে। গতিকে এতিয়া আমি এই বুঢ়া চাপৰি, লাওখোৱা, এই গোটেই যিটো আছে এইখন আমি এতিয়া প্ৰমোট কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ, যাতে কাজিৰঙাত যেনেকৈ টুৰিষ্ট আহে, মানসত যেনেকৈ টুৰিষ্ট আহে, ওৰাঙত যেনেকৈ টুৰিষ্ট যায়, নামেৰিত যেনেকৈ টুৰিষ্ট যায়, ঠিক তেনেদৰে ইয়াতো যাতে টুৰিষ্ট আহিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এই কথাবিলাক আচলতে চোৱাৰ কাৰণে মই আজি ইয়ালৈকে আহিছোঁ। আৰু এই সম্পৰ্কত আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষক মই ইতিমধ্যে কৈছোঁ যে ইয়াতে যিখিনি সম্ভাৱনা আছে, সেই সম্ভাৱনাখিনি তেওঁলোকে উদ্ভাৱন কৰিব লাগে আৰু তেনেধৰণে তেওঁলোকে আগবাঢ়ি যাব পাৰে। চাইটিংটো ছাৰ দেখিবলৈ পোৱা গৈছে যে আপুনি কাজিৰঙাৰ কথা কৈছে, মানসৰ কথা কৈছে, কিন্তু ছাৰ ইয়াত যি বুঢ়া চাপৰি, লাওখোৱা বুঢ়া চাপৰি ক'বলৈ গ'লে যি চাইটিংটো অত্যন্ত বেয়া, যাৰ কাৰণে পৰ্যটক সোমাব নোৱাৰে। যিহেতু যি কাজিৰঙা যেনেকুৱা আপুনি যি পথৰ পৰাই আপুনি প্ৰত্যক্ষ কৰিব পাৰে জীৱ জন্তু, কিন্তু ইয়াত তেনেধৰণৰ কোনো ব্যৱস্থা নাই। কিন্তু নাই, সেইটো কৰিম। এতিয়া এইখন আমি যিটো আহিছোঁ কিয়, সেইকাৰণে আহিছোঁ। এইখন তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰাৰ কাৰণে কৰিব লাগিব, যি লাগে আৰু মই কৈছোঁ, প্ৰস্তাৱ দিব কৈছোঁ, আমাৰ DF-ক কৈছোঁ যে প্ৰস্তাৱ দিয়ক কি লাগে, সেইমতে আমি কৰিম। পূৰ্বে বুঢ়া চাপৰিত উচ্ছেদ চলিছে, তেওঁলোকে লাওখোৱা অভয়াৰণ্যৰ ভূমি তেওঁলোকে বেদখল ক'বলৈ আছে, সেইখিনি উচ্ছেদ চলিবনে? কোনটো? লাওখোৱা বুঢ়া চাপৰি নাই, ফৰেষ্টৰ মাটিত যি আছে চব উচ্ছেদ চলিব, সেইটো তাৰ কোনো কম্প্ৰমাইজ নাই। নাই, মই গম পাইছোঁ, কিবা শিঙিমাৰী আইডি কাষতে কিছুমান ফিচাৰী মানুহে বেদখল কৰিছে, সেইবিলাক নহ'ব। এটা কথা আপুনি স্পষ্টভাৱে ক'লে আপোনাৰ মূল্যবান ভাষণত যে আমাক উদ্দেশ্য কৰি ক'লে যে আপোনাক প্ৰমোট কৰিব লাগিব, কিন্তু কিছুমান সময়ত দেখা পোৱা যায় যে আমি যেতিয়া বুঢ়া চাপৰি যাওঁ তেতিয়া আমাক ফটো উঠাৰ কাৰণে বাধা আৰোপ কৰে, আৰু ভিতৰত যোৱাৰ আগত 3-4 ভাবি লয় যে ফটো উঠাব নেকি তোমালোক, গতিকে সেই সম্পৰ্কে আপুনি কি? নহয়, কিছুমান কথা আমাৰ প্ৰথমবাৰৰ বাবে গড় আহিছে আফটাৰ 1983। এতিয়া যে আমি গড়ৰ ফটোবিলাক যদি মানুহৰ মাজত আমি দি দিওঁ, ভিজুৱেলাইজ কৰি দিওঁ, তো তেতিয়াহ'লে কি হয়, সেই গড়বিলাকৰ কাৰণে এটা ডেঞ্জাৰ হৈ যায়। যদি ইয়াতে যদি আমাৰ এই অভয়াৰণ্যখনত আমি যদি সেইফালে গছ টছ ৰুই দিম, যিবিলাকত এক্সন হ'ল, তেতিয়া এখন প্ৰকাণ্ড অভয়াৰণ্য হ'ব, তেতিয়া আপোনালোকৰ ফটো তুলিব মানা নকৰে। কিন্তু এতিয়া মানা কৰিব কিয়? ইয়াতে লিমিটেড সংখ্যক গড় আছে আৰু তেওঁলোকৰ মানে সুৰক্ষাটোৰ কাৰণে আচলতে এইটো মানা কৰি আছে। মোৰ কথাটো হ'ল কি, ফটো নুঠিলেও আপোনালোকে ক'ব পাৰে যে ইয়াতে গড় আহিছে, আকৌ পুনৰ ইয়াত বাঘ 10টা আছে, গড় 3টা আছে এতিয়ালৈকে, তাৰপিছত হৰিণা আছে ইয়াতে, তাৰপিছত বিলত একদম মাইগ্ৰেটৰী বাৰ্ড বহুত আহিছে বিভিন্ন ঠাইৰ পৰা। এই গোটেই কথাখিনি যদি আপোনালোকে প্ৰচাৰ কৰে, প্ৰচাৰ কৰিলে কি হ'ব, এটা দিনত আপোনালোকতো অকল নিজৰ যিখিনি আপোনালোকৰ চেনেল আছে, তাৰ উপৰিও আপোনাৰ ইউটিউবত দি দিয়ে নহয় আপোনালোকে গোটেই বস্তুখিনি। ইউটিউবৰ জৰিয়তে দি মানুহে এইবিলাক গোটেই পৃথিৱীখনে পাই যায়তো, পাই গ'লে কি হয়, এই অঞ্চলটোৰ উন্নতি হ'ব, প্ৰত্যেক ঘৰ মানুহৰ উন্নতি। আজি কাজিৰঙাত দেখা নাই কিমান উন্নতি, আজি তেওঁলোকে কিছুমানে জিপচি চলাই নিজৰ পৰিয়াল পালন কৰিছে, কিছুমানে দোকান দিছে, কিছুমানে ৰিজৰ্ট কৰিছে, কিছুমানে নিজৰ ঘৰত গেষ্টৰ কাৰণে ভাড়া ঘৰ কৰি দিছে, ধুনীয়াকৈ থকাৰ কাৰণে হোম ষ্টে কৰি দিছে, নহয় জানো? গতিকে সেইকাৰণে এই অঞ্চলটোৰ উন্নতি হ'ব লাগে, আমি সকলোৱে লগ হৈ কৰিব লাগিব, এইটো ৰাইজে থাকিব লাগিব, আপোনালোকৰ বিশেষ ভূমিকা আছে। গছ আমি ছাৰ আৰু এটা কথা, যিহেতু আপুনি লাওখাৰ পৰা যিটো বুঢ়া চাপৰি সংযোগী যিটো পথ আছে, এই পথটোত আপোনাৰ যেতিয়া পৰ্যটক আহিবলৈ যায়, তেওঁলোকে কিন্তু বহুত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ পথটো একেবাৰে বেয়া। নাই, চাওক, দুটা কথা আছে। এটা কথাটো হ'ল কি, যে যেতিয়া এখন চেংচুৱাৰী অভয়াৰণ্য হয়, এতিয়া কাজিৰঙা অভয়াৰণ্যত আপুনি কোনো পকী ৰাস্তা নাপাব, তাত চব এনেকুৱাই ৰাস্তা। কাৰণ পকী ৰাস্তা কৰা মানে সেইটো এলাউ নকৰে, বিভিন্ন কাৰণ আছে। যে তাতে ধৰক
পকী ৰাস্তা কৰিলে কিছুমান প্ৰচাৰৰ কাৰণে সুবিধা হয়, গতিকে আৰু অন্যান্য বিভিন্ন কথা থাকে তাত। গতিকে সেইকাৰণে এই ৰাস্তাটো যিটো তেনেকুৱাই ৰাস্তাটো থাকিব, তাতকে হয়তো অলপ ইম্প্ৰুভ কৰি দিব ৰাস্তাটো, মাটি আৰু শিল চিল দি পেলাই হয়তো ইম্প্ৰুভ কৰি দিব। মই আমাৰ DFO ইয়াৰে আমাৰ ৱাইল্ড লাইফৰ DFO মই কৈছোঁ যে কিবা যদি আপোনাৰ কৰিবলগীয়া আছে, তেখেতে কৈছে যে আমাৰ কেইটামান চকীও লাগে ইয়াতে, পহৰা চকী, চকী টকী যি লাগে আপোনালোকে আমাক প্ৰস্তাৱ দিয়ক, আমাৰ পইচা আছে, আমি দি দিম পইচা। পিছে আপুনি এটা কথা উল্লেখ কৰিছে যে ইয়াত তিনিটাকৈ গড় নিজে নিজে আহিছে বেদখল মুক্ত কৰাৰ পিছতে। পিছে আপোনালোকৰ বিভাগৰ ফালৰ পৰা কি গড় আকৌ পুনৰ বৃদ্ধি কৰিব নেকি? বৃদ্ধি কৰাৰতো চিন্তা কৰি আছো, বৃদ্ধি কৰাৰ চিন্তা কৰি আছো, এইটো কথা পাতি ল'ম মই।